৯,০০৯ ৰূপে পুনৰ দীক্ষিতা সুইটছ আজি এক শুভক্ষণত শুভ মুহূৰ্তত এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে পুনৰ শুভাৰম্ভণি কৰা হৈছে। আপোনালোকে মোৰ পিছপিনে দেখিছে দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ এক নতুন পদক্ষেপ। বকো অঞ্চলত দীক্ষিতা সুইটছ এণ্ড বেকাৰী বুলি ক'লে সকলোৱে জানে, বকো অঞ্চল বুলিয়ে নহয় নামনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দীক্ষিতা সুইটছ এণ্ড বেকাৰী বকো বুলি ক'লে সকলোৰে এক চিনাকি নাম। দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী তথা যুৱ সমাজকৰ্মী জনাৰ্দন বড়ো ডাঙৰীয়াৰ পৰা আমি পোনপটীয়াকৈ জানো আজি যি এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে পুনৰ শুভাৰম্ভ কৰা হ'ল এই নতুন দীক্ষিতা সুইটছ এণ্ড বেকাৰী, তাৰ কি কি ফেচিলিটি থাকিব আৰু কেনেকুৱা কি পৰিকল্পনা তেওঁ আগবাঢ়িব বিচাৰিছে, কি ক'ব দাদা? দীক্ষিতা সুইটছ এণ্ড বেকাৰীয়ে আজি আমাৰ যিটো স্থায়ী ভৱন, নতুনকৈ নিৰ্মিত স্থায়ী ভৱন তাত আজি প্ৰৱেশ কৰিছে। ইয়াত আমি পূৰ্বৰ দৰে বকোবাসী ৰাইজৰ বা অসমৰ ৰাইজৰ যি ধৰণে আমি সঁহাৰি পাইছিলো সেই ধৰণৰ সঁহাৰি আমি আশা কৰিছো। ইয়াত আমি চাহ, মিঠাই, পুৰি বা বেকাৰীৰ যিকোনো বস্তু আমি ইয়াত ৰাখিম। ইয়াত আমাৰ যথেষ্টখিনি পেচাব পায়খানাৰ সুবিধা আছে। ইয়াত মানে কি আৰু আমাৰ ভিতৰত ফেন বা পৰিষ্কাৰ মানে কি আৰু এটা পৰিৱেশ, এটা সুস্বাস্থ্যকৰ পৰিৱেশ আমাৰ ইয়াত আছে। গতিকে মই ৰাইজক আজি এই মাংগলিক কাৰ্যৰ জৰিয়তে আমাৰ ইয়াত আহিবৰ কাৰণে আহ্বান জনাইছো। তাৰোপৰি আমি অহাকালিৰ বাবে এটা ৰাইজৰ সেৱাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছো যে অহাকালি আমি যিকোনো মিঠাই, বিস্কুট, পানী এইবিলাকত আমি 30% আমি ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছো। গতিকে ৰাইজে অহাকালি 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে আমাৰ ইয়াতে 30% ৰেহাই মূল্যত মিঠাই, বিস্কুট, পানী আজি পাব। যে এয়া আপোনালোকে চাব পাৰে 4 আগষ্ট 2025 সোমবাৰে দিনত 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সকলো ধৰণৰ মিঠাই, বিস্কুট, পানী আদি সামগ্ৰী 30% ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে আহক। যদি আপোনালোকে বকো অঞ্চলৰ ওচৰ পাজৰৰ পৰা চাই আছে তেনেহ'লে আহক। নতুনকৈ যি দীক্ষিতা সুইটছ এণ্ড বেকাৰী ইয়াতে আজি ৰিঅ'পেনিং হ'ল, তাত আপোনালোকে অহাকালি পাব 30% ৰেহাই মূল্যত সকলো ধৰণৰ বিস্কুট, পানী সামগ্ৰী। লগতে এইখিনিতে জনাই দিওঁ যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাৰণে পুৰণি যি দীক্ষিতা আছিলে, পুৰণি দীক্ষিতা সুইটছ এণ্ড বেকাৰী আছিলে, সেইখন ভাঙি পেলাই পুনৰ নতুনকৈ এনেকুৱা অত্যাধুনিক ৰূপত বনোৱাৰ যি প্ৰচেষ্টা কৰিছে, অত্যাধুনিক তেওঁলোকে সা সুবিধা দিয়াৰ কাৰণে চেষ্টা কৰিছে। আৰু জানিবলৈ পৰা মতে এই যে গ্ৰাউণ্ড ফ্ল'ৰত বৰ্তমান চাহ, মিঠাইৰ ব্যৱস্থা কৰা হৈছে আৰু অনাগত দিনত ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকে হোটেল আৰু ফাষ্টফুডৰ যি ব্যৱস্থা তাক কৰাৰ কাৰণে তেওঁলোকে এক সুপৰিকল্পনা কৰিছে। এতিয়া বৰ্তমান মাংগলিক অনুষ্ঠান চলি আছে আৰু এই মাংগলিক অনুষ্ঠানত আই মাতৃসকলে ধুনীয়াকৈ এক ব্যৱস্থাত নাম কীৰ্তন কৰি আছে আৰু এয়া আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু ভিতৰত যি এক ধুনীয়া পৰিৱেশ দীক্ষিতা সুইটছ এণ্ড বেকাৰীয়ে নতুনকৈ এক নতুন পৰিকল্পনাৰে বকো অঞ্চলত এনেকুৱা এক ধুনীয়া পৰিৱেশ সৃষ্টি কৰি তুলিছে। আপোনালোকে সততে বকোলৈ আহিলে পুৰণি যি দীক্ষিতা আছিলে সেই একে স্থানতে নতুনকৈ দীক্ষিতা সুইটছ এণ্ড বেকাৰীক আপোনালোকে নতুন ৰূপত সাজত দেখিবলৈ পাব। আৰু ইমান ধুনীয়া এক পৰিৱেশ গঢ়ি তোলা হৈছে, মই কেমেৰা সতীৰ্থক চাৰিওপিনে দেখুৱাই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে ধুনীয়া দীক্ষিতা সুইটছ এণ্ড বেকাৰীত আহক, সকলোৱে একাপ জুতিৰে চাহ খাওক, জুতিৰে মিঠাই খাওক। আহক দীক্ষিতা সুইটছলৈ।